পুৱা ৰাতি 4:30 বজাত মই সাৰ পালোঁ। সাৰ পাওঁতে যেতিয়া গডৰেজটো খোলা দেখা পালোঁ, তেতিয়া উঠি যেতিয়া দেখা পালোঁ যে আমাৰ গডৰেজ খোলা আছে, তেতিয়া এটা বিকট চিঞৰ মাৰি দিলোঁ যে ভয় খাই গ'লোঁ। মানে এনেকুৱা জীৱনত হোৱা নাই কাৰণে তো দেখা পালোঁ যে একো বস্তু নাই। লগালগ মা মানে কি হ'ল ক'লে। তাৰপিছত মই উঠি মাও উঠি আহিলে, কি হ'ল? মই ক'লোঁ মা একো নাই। মই কি একো নাই? তাৰপিছত আৰু চালোঁ যে গডৰেজ চডৰেজত চব একো নাই, সোণ গহনা গোটেইখিনি গ'ল, বা মোৰ যিখিনি আছিলে আৰু লেপটপটোও নিছিলে। লেপটপটো বাৰু পেলাই থৈ গুচি গ'ল। আৰু বাকী যি টকা পইচা আছিল ৰেগুলাৰ আছিল আৰু এনে 10-12 হাজাৰ টকামান আছিল, সেইখিনি গুচি গ'ল। এতিয়া মানে গম পালোঁ, মানে সৰু ছোৱালী চিঞৰি আহাতেহে গম পালোঁ। ময়ো অকস্মাত 3:30 হোৱাৰ পিছত টোপনি গম পোৱা নাই। তাই চিঞৰিছে, ঐ এটা ভাজি কি হ'ল? মই বোলে কিবা হ'ল নেকি? তাৰপিছত নহয় চোৰ আমি সন্ধান ভাবেই নে কি চোৰ। তাৰপিছত চব দৰ্জা খোলা। দৰ্জা খোলা চাওঁ যে গডৰেজটো খোলা, সেইটো গডৰেজ খোলা, সেইটো ৰুম এইটো গডৰেজ খোলা। দয়াৰ কেইটা চালোঁ, চাবি ক'ত পালা? দয়াৰো খুলি থৈছি, সৰু হেৰিকেইটা দয়া খুলি, তাৰপিছত চাবি আনি তালা চালা খুলি বস্তু চাব যিহেতু চব বস্তু চিতই হৈ আছে আৰু।